হাই গাইজ চাওক এয়া আপোনালোকৰ সন্মুখত আছে কলম শেখ কলমবাৰীৰ ভয়ানক মহটো চাই লওক গাইজ স্বাস্থ্য পাতি কি সুন্দৰ হৈ আছে চাওক মহটোৰ শিঙে পাতি একদম ধামাকা বনি আছে চাওক আৰু চাওক গাইজ ইয়াৰ শিংযোৰ চাওক কি ভয়ানক গাইজ চাওক শিংযোৰ একদম বহুত ভয়ানক শিং আৰু চাওক স্বাস্থ্য পাতি বহুতখিনি ভাল হ'ল যুঁজৰ সময়ত যিসকলে চাইছিলে দেখিছিলেই আপোনালোকে গম পায় তেতিয়া মানে যুঁজৰ সময়ত স্বাস্থ্য পাতি বহুতখিনি কমি আছিলে বহুত কম আছিলে আৰু বৰ্তমান চাওক স্বাস্থ্য পাতি কি বনাই দিলে একদম ভয়ানক বনাই দিলে চাওক আৰু এইটো সৰু মহটো যিটো আছিলে কিনি আনিছিলে 1,90,000 টকা দি আনিছিলে বুলি কৈছিলে তেখেতে আৰু এই মহটোতো এই বছৰ বেছি যোৱা নাই 4খন যুঁজাইছিলে বৰঙাবাৰী যুঁজাইছিলে ভুৰমন্দ যুঁজাইছিলে আৰু এই জালাগুটি যুঁজাইছিলে আৰু এখন কৰবাত যুঁজাইছিলে মনত নাই চ' এনেকুৱা 4খন ফিল্ডত যুঁজাইছিলে আৰু বেছি ভাল যুঁজিব পৰা নাই বাৰু কিন্তু এই বছৰ বহুত ভাল যুঁজিব বুলি আশা আছে তেতিয়া বাৰু স্বাস্থ্য পাতি কম আছিলে কাৰণ যুঁজিব পৰা নাই কিন্তু 26ত ভাল যুঁজিব বুলি আশা আছে চাই লওক স্বাস্থ্য পাতি কি ভয়ানক বনাই দিলে আৰু শিংযোৰটো ক'বই নালাগে একদম ধামাকা বনি আছে চাওক গাইজ আৰু গাইজ এই মহটো আপোনালোকে প্ৰথম দেখা পাব ভুৰবান্ধা দুবৰিতলত দেখা পাব ফাৰ্ষ্ট ওলাব 23 তাৰিখে যিসকলে চাব বিচাৰে সেইটো দুবৰিতলত আহিব ভয়ানক যুঁজ দেখা পাব ইয়াৰ আৰু গাইজ যিটো নেকি কানাইৰ পৰা কিনি আনিছিলে সেই মহটো আহতগুৰি দেখা পাব প্ৰথম আৰু জানি তেখেতৰ আগৰ যিটো মহ আছিলে ঘৰৰ মহটোত কি ভয়ানক যুঁজ যুঁজিছিলে যদিও কানাইৰ মহটোৰ লগত বৰঙাবাৰী যুঁজতে চকুত আঘাত পাইছিলে যাৰ কাৰণে মহটো মানে বেচিব লগা হৈ গৈছিলে আৰু ফাইনেলি এতিয়া দুটা মহ আছে যুঁজৰ আৰু টোটেল মহ 5টা কিন্তু এই দুটা মহে আৰু কি মানে যুঁজাবলৈ আছে আৰু চাই লওক স্বাস্থ্য পাতি কি ভয়ানক বনাইছে আৰু গাইজ কোৱালিটিটো অলপ বেয়া আহিছে বেয়া নাপাব চ' মই নিজে গৈ ভিডিঅ' কৰা নাছিলোঁ বেলেগ এজনে ভিডিঅ' কৰি দিছিলে যাৰ কাৰণে গ্ৰাফিক্সটো অলপ বেয়া আহিছে গাইজ এনে ভিডিঅ'টো চাই পেলাই কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি পেলাই জনাব যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অল কৰিব চ' গাইজ আজিলৈকে এইখিনি লগ পাম বেলেগ এটা ভিডিঅ'ত চ' থেংক ইউ